নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। মই আজি আহি আছোঁ বৰ্তমান ক'লে আপোনালোকে নাজানে, মই ক'লেহে জানিব। দেখিছে না, হাতত মোনা লৈ আহি আছোঁ আৰু ক'ত আহিছোঁ জানেনে? পথাৰত ধান কাটি আছে, ধান কটা মানুহক ভাত দিব আহিছোঁ। সেইটোতো বৰ ডাঙৰ কাম হয়, কাৰণ এনেকুৱা ফাটাফাটি ৰ'দত কাৰণ আহিবলৈ বহুত কষ্ট হয়। তথাপিও আহিছোঁ, কাৰণ পথাৰত ধান কাটি আছে মাইকী মানুহে। তাৰ ঘৰত মাইকী মানুহ নাই, মতা মানুহ। A to Z কাম কৰিব লগা হৈছে, ভাত বাঢ়িব লগা হৈছে, ভাত বনাবলগীয়া হৈছে, কাঁহী বাতি ধুব লগা হৈছে, বহুত ঝেমেলা। তথাপিও আহিছোঁ, কাৰণ এনেকুৱা ৰ'দত ধান কাটি আছে, ভাত দিবগৈ লাগিব। দেখিছে নহয় কেনেকুৱা ফটাফটি ৰ'দ। এনেকুৱা ৰ'দত ধান কাটিব হ'লে মানুহ বগা মানুহ ক'লা হ'ব, ক'লা মানুহ বুট হ'ব। ব'লকচোন কিনো ধান কাটিছে তাক চাওঁগৈ। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দাৱনী আজি মোক পিতে বুলি ভয় আছে। ধান দাবলৈ মেক্সিমাম 6টামান বজাত আহিলে, মই অহা দেৰি কৰিলোঁ। এতিয়া 12মান বাজিলে, ভাত দিব আহিছোঁ। আজি খেদে বুলি ভয় আছে মোক। পিটিলে কিন্তু আপোনালোকে বচাব লাগিব। পাইছোঁহি বাৰু বৰ্তমান এতিয়ালৈকে নোৱাৰে ধান দাব নোৱাৰে। ইমান ৰ'দত বহি আছে মানুহবিলাক ৰ'দত, কেনেকৈ ধান কাটে এনেকুৱা ৰ'দত? উপায় নাই, নিজৰ পেটৰ কাৰণে কষ্ট কৰিব লগা হৈছে, বুজিছে। এবাৰ কৃষকৰ ঘৰত জন্ম লৈ চাব কিমান কষ্ট হয়। ধনী মানুহবিলাকেতো দোকানৰ পৰা চাউল আনিছে, খাইছে। দুখীয়াখিনি ক'ত যায়? এনেকেই কষ্ট কৰি খাব লাগিব এনেকুৱা ৰ'দত। ৰ'দ নপৰা, বৰষুণ নপৰা মানুহ হ'ব লাগিব। এনেকুৱা ৰ'দত কষ্ট কৰি ধান দাইছে। চাওক কেনেকুৱা ৰ'দ। মই এতিয়া ইমান দূৰৰ পৰা আহিছোঁ, 3-4 কিলোমিটাৰ হয় পথাৰলৈ আহিবলৈ। ইমান দূৰৰ পৰা আহিছোঁ, দাৱনী বহি আছে গোটেইবিলাক। কেনেকৈ ধান কাটে ৰ'দত? তথাপি যে কাটিছে, এইবিলাক বাও ধান হয়, গোটেই হাবি জংঘল, বুজিছে। তথাপি কষ্ট কৰিছে, দাইছে। এতিয়া আহি আছোঁ মই বৰ্তমান, পাইছোঁহি দাৱনীৰ ওচৰত। বৰ্তমান এতিয়া ভাত পানী এতিয়া ঘৰলৈ আহি আছোঁ। ভাত পানী খোৱালোঁ, খুৱাই বোৱা ঘৰলৈ আহি আছোঁ। দেখিছা না, হাতৰ পৰা চাওক ইমান ৰ'দৰ পৰা হাত সাৰিবৰ কাৰণে তেখেত দাৱনীসকলে জাপি ব্যৱহাৰ কৰিছে। দেখিছেনে, জাপি লৈ ধান কাটি আছে। আমাৰ জাপি নাই, সেইকাৰণে সিহঁতি অলপ কষ্ট পাইছে, কিন্তু বেছি দিন আৰু 2 এদিন ধান দালে খতম হৈ যাব। এতিয়া ব'লক, ইহঁত গালে ভাল পাইছে। দেখিছে নহয়, গোটেই গালি লগ হৈ পিনি কেনেকৈ বহি আছে। এইজনে ভাতটো চোতাইছে পূৰা। ইমান ৰ'দত ক'ত ধান কাটিব পাৰে। এইজনে এতিয়া হাবিৰ মাজতে বহিছেগৈ, কাৰণ ইমান ৰ'দৰ তাপত নোৱাৰে নহয় ধান কাটিব। মাইকী মানুহ হ'ল বুলি কেনেকৈ ধান কাটে? যিটো ৰ'দ মাৰিছে, আপোনালোকে বাহিৰত ঘৰতে থাকিব পৰা নাই। আমি কেনেকৈ ইহঁতি বাহিৰত পথাৰত ধান কাটে, তথাপি ধান কাটিছে। দেখিছে ৰ'দৰ তাপ। আৰু এই জেগাডোখৰ চাওকচোন, এই জেগাডোখৰ মোৰ বহুত প্ৰিয় হয়, কাৰণ এই জেগাডোখৰ বহুত ভাল লাগে। গোটেই চাৰিওফালে গছ গছনি, এই হাবিখিনি আছে। আকৌ ওচৰতে বিলখন আছে, বিলখন চাব। আপোনালোকৰ বিলখন মই দেখাইছোঁ, কেইবাবাৰো দেখাইছোঁ। কিন্তু ৰ'দ দিলেনো ক'ত হাবি জংঘল মানে, সকলোতে ৰ'দ পৰিবই। ৰ'দৰ তাপত কোন ঠাণ্ডা হৈ থাকিব নোৱাৰে। এইখন দেখিছে বিলখন দেখাইছোঁ আপোনালোকে বাৰু। মই এইখন বিলতে মই গাও ধুওঁ কেতিয়াবা কেতিয়াবা, মাছো ধৰিবলৈ আহোঁ। এতিয়া মাছ ধৰিব নোৱাৰোঁ বাৰু, এতিয়া বিলখন দাগ হৈ আছে। দাগ হোৱাৰ পিছত আৰু ক'তনো বিল মাছ ধৰিব পাৰিব আপুনি? মাছ ধৰিবতো নোৱাৰে। ক'ত দিব, লোকে টকা পেলাই থৈছে বিল আমাক মাছ ধৰিবলৈ দিব। এতিয়াতো এইখন ভাল লাগে, জেগাডোখৰ কিবা এটা ভাল লাগে আহি। এতিয়া ভাত পানী দি আহিলোঁগৈ পথাৰত, দাৱনীসকল ভাত দিলোঁ, ৰ'দত ক'লা মলা হৈ আহিলোঁ। একো নাই, ক'লা হ'লোঁ।
একো নহয়, মানুহ আৰু দুদিনমানৰ পিছত আকৌ বগা হৈ যাম। ৰ'দহে, সূৰ্যপাত পৰিলে মানুহ ক'লা হ'বই লাগিব, কাৰণ একো নাই। ভাত পানী দি আহিলোগৈ, আপোনালোকক দেখালোঁ অলপ ভিডিঅ'টো ভালকৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু নতুনকৈ যদি মোৰ ভিডিঅ'লৈ কোনোবা আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।